গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, আজি 2025 চনৰ 25 আগষ্ট সোমবাৰ। চন্দ্ৰ আজি কন্যা ৰাশিত সংক্ৰমণ হৈ আছে, যিটো বিশেষভাৱে পদ্ধতিগত চিন্তা, পৰিকল্পনা আৰু বিচক্ষণতাৰ প্ৰতীক। সেইদৰে নতুন ধাৰণা সংগঠিত কৰা, পৰিকল্পনা আৰু অনুশাসিতভাৱে আগবাঢ়ি যোৱাৰ বাবে আজি এক অতি অনুকূল দিন। গতিকে জানো কোন ৰাশিৰ মানুহে আজি কোনবোৰ ক্ষেত্ৰত সফলতা লাভ কৰিব আৰু কোনে অলপ সাৱধান হ'ব লাগিব। আৰু ভিডিঅ'টোৰ শেষত আমি আপোনালোকক আজিৰ বিশেষ প্ৰতিকাৰৰ বিষয়ে ক'ম, যিয়ে আপোনাৰ জীৱনত অধিক স্পষ্টতা আৰু শান্তি কঢ়িয়াই আনিব। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেঘ ৰাশি। প্ৰকৃতি উৎসাহী ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে জটিলতাৰে ভৰা দিন হ'বলৈ গৈ আছে। কামৰ বাবে বহুত দৌৰিব লাগিব আৰু দেউতাকে আপোনাক কিছু দায়িত্বও দিব পাৰে, য'ত আপুনি একেবাৰে শিথিল হ'ব নালাগে। আপোনাৰ বছৰ কথাক আওকাণ নকৰিব আৰু আপুনি কামৰ সন্দৰ্ভত নতুন ধাৰণা পাব। যদি আপুনি সেইবোৰ আপোনাৰ ব্যৱসায়ত প্ৰয়োগ কৰে, তেন্তে আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ নেতৃত্বৰ ক্ষমতাও বৃদ্ধি পাব। আপোনাৰ সন্মান বাঢ়িব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতিৰ ৰোগী ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং বগা। আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন হ'বলৈ গৈ আছে। পুৰণি চেয়াৰৰ পৰা ভাল লাভ পাব। যদি কোনো ৰোগে আপোনাক দীৰ্ঘদিন ধৰি অশান্তি দি আছিল, তেন্তে ইয়াৰ পৰা আপুনি বহু পৰিমাণে সকাহ পাব। আপোনাৰ ঘৰত অতিথি অহাৰ বাবে পৰিৱেশ সুখকৰ হ'ব। আপোনাৰ চখৰ বাবে বহুত খৰচ কৰিব পাৰে। যিকোনো প্ৰতিদ্বন্দ্বীয়ে আপোনাক অসুবিধা দিবলৈ চেষ্টা কৰিব। যদি আপোনাৰ কৰ্মক্ষেত্ৰত কোনো বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে আপোনাৰ চিন্তাৰ ইয়াক স্বাভাৱিক কৰিবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী ৰাশি প্ৰভু বুধ, শুভ ৰং নীলা। আজি আপোনাৰ কথা বতৰা আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাৰ দিন হ'ব। আপুনি আপোনাৰ সন্তানৰ সংগত বিশেষ গুৰুত্ব দিব লাগিব। ইয়াৰ ফলত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক, নহ'লে পেটৰ সংক্ৰমণৰ আদি হোৱাৰ সম্ভাৱনাও থাকে। আজি কোনো সহকৰ্মীয়ে আপোনাক প্ৰতাৰণা কৰিব পাৰে, যাৰ বাবে আপোনাৰ মনটো অতিশয় বিচলিত হ'ব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই সুখী হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে মাধ্যমীয়া স্বাভাৱিক হ'বলৈ গৈ আছে। আপোনাৰ কামৰ বাবে বছৰ পৰা প্ৰশংসা পাব পাৰে, যিয়ে আপোনাক সুখী কৰিব। ঘৰতে পূজা পাঠৰ আয়োজন কৰিব পাৰে। যদি আপোনাৰ প্ৰিয় বস্তুবোৰৰ কোনো এটা হেৰাই গৈছিল, তেন্তে আপুনি সেইটো পোৱাৰ সকলো সম্ভাৱনা আছে। ভাই ভনীৰ লগত কিবা এটা কথা পাতিব, যাৰ ফলত আপোনালোকৰ দুয়োৰে মাজত থকা বিভাজনো শেষ হ'ব। কিবা কামৰ বাবে ভ্ৰমণলৈ যাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী ৰাশি প্ৰভু সূৰ্য, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে এটা মজাৰ দিন হ'বলৈ গৈ আছে। বন্ধু বান্ধৱীৰ সৈতে মজা কৰি কিছু সময় কটাব। সামাজিক খণ্ডত কাম কৰা মানুহে কিছু ডাঙৰ দায়িত্ব পাব পাৰে। আজি আপোনাৰ সন্মান বাঢ়িব। ব্যৱসায়ত আপুনি কামৰ সন্দৰ্ভত খৰখেদা দেখুৱাব, কিন্তু ই আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি আপোনাৰ উপাৰ্জন বৃদ্ধি উপায়ৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব। চৌপাশে বাস কৰা শত্ৰুবোৰৰ প্ৰতি অলপ সাৱধান হ'ব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী ৰাশি প্ৰভু বুধ, শুভ ৰং গোলাপী। আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা পাব, কিন্তু প্ৰয়োজনৰ কামবোৰত সম্পূৰ্ণ মনোযোগ দিব লাগে। কোনো প্ৰতিদ্বন্দ্বীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগিব। একেলগে বহি আপোনাৰ ধন সম্পৰ্কীয় বিষয়বোৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। আপোনাৰ বাবে নতুন নতুন প্ৰগতিৰ পথ মুকলি হ'ব, যিয়ে আপোনাক সুখী কৰিব আৰু বন্ধুসকলেও আপোনাৰ বাবে বিনিয়োগ সম্পৰ্কীয় কিছু পৰিকল্পনা আনিব পাৰে। তেতিয়া আপোনাৰ বাবে ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি সুষম ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং ৰঙা। আজি আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ভাল হ'ব। নতুন ঘৰ আদিৰ সপোন পূৰণ হ'ব। আপুনি অলপ দূৰত্বৰ ভ্ৰমণলৈ যাব পাৰে, যিটো আপোনাৰ বাবে উপকাৰী হ'ব। কাৰোবাক লগ পালে পৰিৱেশটো সুখদায়ক হৈ পৰিব। বয়োজ্যেষ্ঠসকলৰ কথাত গুৰুত্ব দিব লাগিব। যদি আপুনি আওকাণ কৰে, তেন্তে তেওঁলোকে পিছত আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। পত্নীৰ সৈতে চলি থকা বিভাজন সমাধান কৰিব লাগিব। আপোনাৰ জীৱনত নতুন অতিথি আহিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। প্ৰকৃতিৰ ৰহস্যময় ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং বগা।
আজি হ'ব আপোনালোকে ধৈৰ্য আৰু সাহসেৰে কাম কৰাৰ দিন। সম্পত্তি সম্পৰ্কীয় আপোনাৰ বিবাদৰ সমাধান হ'ব, যিয়ে আপোনাক সুখী কৰিব। আপোনাৰ পত্নীয়ে আপোনাৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব। নতুন কিবা এটা কৰাৰ ইচ্ছা জাগ্ৰত হ'ব পাৰে। আপুনি হয়তো আপোনাৰ আবদ্ধ টকাখিনি পাব পাৰে। ভালদৰে বিবেচনা কৰি পত্নীৰ লগত কথা পাতিব লাগে। এটা পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই পৰিৱেশ সুখকৰ হৈ পৰিব। একে সময়তে বহু কাম কৰিব লাগিব, যাৰ ফলত আপোনাৰ উত্তেজনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই ধনু ৰাশি। প্ৰকৃতি দয়ালু, ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং আকাশ নীলা। আজি ছাত্ৰ ছাত্ৰীৰ বাবে এক সুন্দৰ দিন হ'বলৈ গৈ আছে। চৰকাৰী পাঠ্যক্ৰমত নাম ভৰ্তি কৰিব পাৰিব, ভাল খাদ্য উপভোগ কৰিব, কিন্তু পেটৰ বিশেষ যত্ন ল'ব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহত অহা বাধা আঁতৰাবলৈ বন্ধুত্বৰ লগত কথা পাতিব পাৰে। আপোনাৰ পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। দেউতাকে কোৱা কথা এটাত আপোনাৰ বেয়া লাগিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰকৃতি অনুশাসিত, ৰাশি প্ৰভু শনি, শুভ ৰং সোণালী। আজি কঠোৰ পৰিশ্ৰমৰ দিন। আজি কৰ্মৰ বাবে আন কাৰো ওপৰত নিৰ্ভৰ নকৰিব আৰু ই আপোনাৰ জীৱন ধাৰণাৰ মান উন্নত কৰিব। আপোনাৰ এজন পুৰণি বন্ধু হয়তো আপোনাৰ জীৱনলৈ ঘূৰি আহিব পাৰে। পিতৃ মাতৃৰ আশীৰ্বাদত কিছুমান বাকী থকা কাম চূড়ান্ত হ'ব আৰু আপুনি উচ্চ স্থানলৈ যোৱাৰ পৰা বিৰত থাকিব লাগিব। দূৰত বাস কৰা কোনো আত্মীয়ৰ পৰা হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব। ব্যৱসায় কৰা মানুহে প্ৰতিপক্ষৰ প্ৰতি অলপ সাৱধান হ'ব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। প্ৰকৃতি মানৱীয়, ৰাশি প্ৰভু শনি, শুভ ৰং নীলা। আজি আপোনাৰ বাবে ধন বৃদ্ধি কঢ়িয়াই আনিবলৈ গৈ আছে। যদি আপোনাৰ কামৰ লগত জড়িত কোনো সমস্যা আছিল, তেন্তে সেইটো সহজে সমাধান হ'ব। নতুন বাহন কিনিব পাৰিব। কাৰো শুনা কথাক বিশ্বাস নকৰিব আৰু পত্নীৰ সৈতে চলি থকা বিবাদ সমাধান কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ ঘৰৰ সংস্কাৰৰ কাম আৰম্ভ কৰিব পাৰে, য'ত আপুনি বহুত খৰচ কৰিব। ব্যৱসায়ৰ কিছুমান পৰিকল্পনাটো ভাল টকা বিনিয়োগ কৰিব, যাৰ ফলত আগন্তুক সময়ত ভাল লাভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মীন ৰাশি। প্ৰকৃতিৰ সংবেদনশীল, ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং হালধীয়া। আজি আপোনাৰ বাবে স্বাস্থ্যজনিত সমস্যাই কঢ়িয়াই আনিব, গতিকে অলপ সাৱধান হওক। আপোনাৰ এজন পুৰণি বন্ধু ঘূৰি আহিব পাৰে, যাৰ ফলত আপোনাৰ উত্তেজনা বৃদ্ধি পাব। পৰিয়ালত চলি থকা সমস্যাবোৰৰ পৰা আপুনি বহু পৰিমাণে সকাহ পাব। ভাই ভনীৰ লগত কামৰ বিষয়ে কথা পাতিব পাৰি। যদি আপোনাৰ সম্পত্তিৰ সৈতে জড়িত কোনো চুক্তি আবদ্ধ হৈ পৰিছিল, তেন্তে ইয়াক চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তানে আপোনাৰ আশা অনুসৰি জীৱন নিৰ্বাহ কৰিব। প্ৰিয় দৰ্শক, আজি সোমবাৰ ৰাতিপুৱা আপুনি গা ধুই শিৱলিংগক পানী আগবঢ়াওক আৰু সেই পানীত অলপ গাখীৰ আৰু কেঁচা চাউল এস্কুট দিব আৰু লগতে 11 বাৰ ওম নম শিৱায় জপ কৰক। এই প্ৰতিকাৰে মানসিক শান্তি বজাই ৰাখে, স্বাস্থ্য উন্নত কৰে আৰু পৰিয়ালত সুখ আৰু সমৃদ্ধি বজাই ৰাখে। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ দৈনিক ৰাশিফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে জ্যোতিষৰ আজি আপোনাৰ বিভিন্ন আজি ৰাশি হওক বা জ্যোতিষৰ বিভিন্ন আজি আপোনালোকে পাবৰ কাৰণে আজি কি কৰিব, আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।